সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আছোঁহি যোৰহাট। অহা ভিডিঅ' কৰিবলৈ নহ'লে ডাইৰেক্ট পাই পিনে নিয়ে ভিডিঅ' কৰিছোঁ। এয়া ভাগিন, আপোনালোকে সকলোৱে মোৰ আগৰ ভিডিঅ'বোৰত দেখিছে হয়নে? কি খবৰ কৰি দিয়া? একদম তাই পূৰা মেলাৰ একদম চাই পিছেগৈ মেলাত উঠি হেৰি কিয় লাগে চকৰিত উঠিলে আৰু এই কিবা ট্ৰেইনত উঠিলে ট্ৰেইনত এইবোৰ মোক মানে এতিয়া তাই জহাই আছে, কিন্তু মোক নিনিয়ে আকৌ মেলা চোৱাবলৈ বুলি। বাকী সেইফালে এইটো পোৱালি শুই আছে। দে মই হাই কৈ দিয়া, হাই মমায়েকৰ লগত পূৰা শুই আছে। আৰু এইফালে এয়া ভণ্টি হেৰি আকৌ মোৰ ছোৱালী হৈছিলে যে বিয়নী ভিডিঅ'টোত সিহঁতকলৈ আহিলোঁ। সিহঁতক মই বাৰীখন দেখুৱামগৈ ৰ'ব। এইফালে এয়া সিহঁতৰ বাৰীখন দেখিছেনে? একদম ধুনীয়াকৈ মোক মানে ভিডিঅ' সিহঁতি দি থাকে। কুন্দুলি লাগিছিলে, কুন্দুলি গছ কোনা কুন্দুলি উপায় আৰু ওপৰত আছেগৈ। এইফালে এয়া চব বাৰী এইবোৰ দাংবডি আৰু দাংবডি এইবোৰ মানে জলকীয়া চলকীয়া চব খেতি কৰিছে। আচলতে আপোনালোকে ভাবিব পাৰে যে বাৰীখনো দেখুৱাবলগীয়া কি কথাটো আছে। আমি সকলোৱে কৰোঁ, আমাৰ ঘৰত সকলোৰে বাৰীত শাক পাচলি আছে বুলি সকলোৱে ভাবিব পাৰে, কিন্তু মই এইটো কাৰণতে দেখুৱাইছোঁ যে তাই যোৰহাট টাউনত থাকি পেলাই আপোনাৰ চৰ্তৰ ওপৰত এইবোৰ কৰিছে, মানে সেইটো কাৰণে ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোককো। আৰু এইফালে এয়া জলকীয়া দেখিছেনে? একদম এয়া মধুসোলেং এইবোৰ গোটেই বগেনভেলিয়া এইবোৰ গোটেই একদম বাৰীখন মানে চৰ্তৰ ওপৰত যিমানকণ জেগা আছে সেই গোটেই জেগাখনতে মানে চব শাক পাচলি খেতি। আৰু এইফালে এয়া তুলসী ভেটি। আগৰ ভিডিঅ'বোৰত যদি চাই তেতিয়া আপোনালোকে দেখিব মই সিহঁতৰ ঘৰলৈ অহা আগৰ ভিডিঅ'ও এনেকৈ বনাই থোৱা আছে, বাৰীখন দেখুওৱা আছে। কিন্তু বহুত দিনৰ পিছত আহিছোঁ, গতিকে ময়ো চাইছোঁ, আপোনালোককো দেখুৱাইছোঁ এইবোৰ গোটেই দেখিছে। আৰু এতিয়া আৰু কি দেখুৱাবলৈ আছে? এইবোৰ এয়া ফুল ৰুইছে, এয়া জেতুকা কোনা সেইজোপা জেতুকা গছ, এইজোপা এনেকৈ কৰি এতিয়া ভাত খাওঁগৈ দেই। এয়া বাৰীৰ জলকীয়া দেই, এয়া ছিঙি থোৱা আছে বাৰীৰ জলকীয়া। এইফালে একুৰিয়ামটো তেহেঁতৰ একুৰিয়ামটোত মাছ নাই দেখোন। লাজহে পালোঁ, একুৰিয়ামটোত মাছ নায়েই। এইফালে এইকেইটা লেণ্ডফোন, এয়া লেণ্ডফোন এটা মোক দি দিবলৈ কৈছোঁ। আৰু এইফালে এয়া এতিয়া ভাত খাবলৈ লৈছোঁ। ভাত কি পটল আলু ভাজি, এয়া এইফালে এয়া আচাৰ, নেমু, জলকীয়া, পাপৰ, এইফালে পনীৰ, এয়া ভোট জলকীয়া আচাৰ। আজি আলহী আহিলোঁ ভাত খাম বুলি, মাছে মাংসই, মঙলবাৰ বুলি কৈছে। সঁচানে মিছা নেজানো আৰু এতিয়া দেই, তথাপিতো মই ভালে পাইছোঁ বাৰু। পনীৰটো আনিছে, পনীৰ মোৰ ফেভৰেট, সেইটো কাৰণে আপত্তি নাই আৰু এতিয়া খাবলৈ লৈছোঁ আৰু দেই। ইমান উৎপাতো সিহঁতৰ। ডেৰমনে আকৌ মোক এইবাৰ আহিলে ছাগলী মাংস খুৱাম বুলি পইচা গোটাই আছিলে দেই, এতিয়া ঠগিলে দেখিলা হয় নাই? ডেৰমনৰ চকুকেইটা হেৰি মেকুৰী মেকুৰী লাগিছে। আৰু আমি ভাত পানী খাই বৈ এতিয়া অকণমান ওলাই আহিছোঁ। ফটো মাৰিছিলোঁ, ফটো মাৰিবলৈ বুলিয়ে চুলিকেইডাল অকণমান মেলি লৈছোঁ আৰু দেই, কোনেও যাতে বেয়াকৈ কমেণ্ট নকৰে একদম ষ্টাইলি বুলি ফটো মাৰিবৰ কাৰণে। আৰু এইখন হৈ গ'ল জীৱ বৰুৱা নাৰ্ছিং হোমখন। সিহঁতৰ ঘৰৰ পৰা তিনি ওচৰতে, দুঘৰ পাৰ হৈ পিনে পায়গৈ আৰু জীৱ বৰুৱা নাৰ্ছিং হোমখন। এইখন দেখিছেনে? আৰু ইয়াতে বোলো ফটোকে দুকপিমান মাৰোঁ। আৰু এইফালে এয়া মাছৰ হাট, শিৱ মন্দিৰ, এইভাগ দেখিছেনে কি ধুনীয়াকৈ বনাই থৈছে। ইয়াতে ফটোকে দুকপিমান মাৰি লওঁ ৰ'ব দেই।
আৰু এতিয়া বহুতেৰ পিছত আমি ফটো চটো ভিডিঅ' চিডিঅ' বনাই মেলি থেংক ইউ বাৰ্বি তুমি ইমান ধুনীয়া ধুনীয়া ভিডিঅ' ফটো মাৰি দিলা মই ফটোবোৰ আৰু ইয়াতে সংযোগ কৰি দিম বাৰু ভিডিঅ'টো দিম আৰু ইনষ্টাগ্ৰামত গৈ চাবগৈ এতিয়া আমি যাবলৈ লৈছো পানী নাই বোলে দেখিছেনে আমাৰ ঘৰৰ পৰা পানী চানী লৈ গৈছে পানী লৈ থৈছো মাজা আনিলে গাইছ দেখিছে আৰু এতিয়া বটলটো ঘৰলৈ লৈ গৈছে মিছাকে কৈছে দে এইটো পানী বটল আমি লৈ আহিছিলো আমাক পানী মানে লগত লাগে সেইটো কাৰণে আমি পানী বটল য'ত যাওঁ আমি লগত লৈয়ে যাওঁ এইবোৰ তাই মিছা বদনাম দিছে মোক বাই বাই ভিডিঅ'টো ইমানতে সামৰিছো আকৌ এটি নতুন ভিডিঅ' সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বাই 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 কৈ দিয়া ডায়মণ্ড বাই বাই কৈ দিয়া ভগৱানে সকলোকে ভালে ৰাখক ভাগিনজনীয়ে বনাই দিয়া ভিডিঅ'টো ইয়াতে অকণমান সংযোগ কৰি দিছোঁ এনেই ফেচবুকত আপলোড কৰিম বাৰু আপোনালোকে চাব সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ থেংক ইউ বাৰ্বি বাই বাই আজিলৈ